আমাৰ ধৰক শ্ৰী শ্ৰী এই গণেশ পূজাখন এই দাদাহঁতে কোৱাৰ দৰে ধৰক প্ৰায় 200 বছৰ হৈছে আৰু ইয়াতে আমাৰ গোটেই উত্তৰ গুৱাহাটী ইয়াতে সকলো ৰাইজৰে অৰিহণা আছে। সকলো ইয়াতে বাবাৰ পূজাত আহিবলৈ তেওঁলোকে মন আগ্ৰহেৰে ৰখি থাকে। আমি আগত বাবাই কোৱা ৰকম নিমন্ত্ৰণ নিদিলেও তেওঁলোকে উত্তৰ গুৱাহাটীৰ মানুহ আহি ইয়াতে আমাক কালি ৰাতিৰ পৰা সহায় সহযোগ কৰি আছে, আগৰ পৰা কৰি আহিছে। এই আমাৰ চন্দ্ৰা বাৰোৱাৰী গণেশ পূজাখনত আমাৰ উত্তৰ গুৱাহাটীৰ সকলো আমাৰ সমন্বয় মানে জাতি ভক্ত তাৰমানে ইয়াতে মানে আশীষ ল'বলৈ আজিৰ দিনটোলৈ বাট চাই ৰখি আছে। এইটো আমাৰ উত্তৰ গুৱাহাটীৰ ৰজাৰ শিলনি ঘাটৰ বৰঞ্জীৰ প্ৰসিদ্ধ মানে গণেশ মন্দিৰটো মানে বিশেষকৈ আপোনাৰ যিটো গণেশ মূৰ্তিটো আছে মানে সঁচাকৈ চাব লগা, একদম পুৰা জীয়া শিলত তাৰমানে পুৰা সম্পূৰ্ণ মূৰ্তি। গতিকে আমি বহুত সৰুৰ পৰাই পাইছোঁ আৰু এনেকুৱা মন্দিৰত পূজা খাব অহা বা পূজাত যোৱা। এতিয়া বৰ্তমান আজি বহু বছৰে হৈ গ'ল। এই পূজাটোত তাৰমানে আমাৰ উত্তৰ গুৱাহাটীৰ বহু ৰাইজৰ সমাগম হয় বা বাহিৰৰ পৰা গুৱাহাটী আদিৰ পৰা আহে বাৰু মানুহ, কিন্তু আমাৰ উত্তৰ গুৱাহাটীৰে বহু মানুহ হয়। ভোগ ভাত মাহ প্ৰসাদৰ পৰা আদি কৰি মানে বহু ধৰণৰ পায়স বা মিঠাই কিছুমান সেনেকুৱা মহাপ্ৰসাদ চৰোৱা হয়। দুপৰীয়া 2টা বজাৰ পৰা মহাপ্ৰসাদ, ৰাতিপুৱা 8টা বজাৰ পৰা মহাপ্ৰসাদ, ফল মূল কিবা কিবি দিয়া হৈ থাকে এনেকুৱা। আৰু बहुत अच्छा से गणेश बाबा का पूजा मनाया जाता है हर वर्षों। द्वारका नाथ बाबा का आश्रम है। हाँ, 2500 साल से मैं आता जाता हूँ यहाँ। बाबा का कृष्णा नाम बाबा है। बहुत अच्छा लगता है। क्या आशीर्वाद होगा? आशीर्वाद की पूरे अपना कामरूप डिस्ट्रिक्ट राज बाबा गणेश सबको मनोकामना पूरा करे, मेरा आशीर्वाद है।